আগবঢ়াই লৈ যাব মানে ৰাইজেতো কি সঁচা কি মিছা গমে পাইছে তো জাষ্ট মানে আমি ষ্টাৰিং ধৰিব লাগে ৰাইজে কেনেকুৱাকে বিজেপিয়ে কেনেকুৱাকে শাস্তি দি আছে মানুহক সৰ্বসাধাৰণ ৰাইজক কেনেকুৱাকে মানে গোটেই হেৰি কৰি আছে উপলুঙা কৰি আছে বিভিন্ন ধৰণৰ জনসাধাৰণৰ বিৰোধী নীতিও মাজে মাজে জাপি দিয়ে আৰু মূল্য বৃদ্ধিৰটো কথা ক'বই নাযাওঁ গতিকে আমি বিটিচিৰ পৰিষদীয় নিৰ্বাচনত শক্তিশালীভাৱে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব বিটিচিত আৰু তাৰ কাৰণে আমি পূজাৰ পিছতে একদম বুথ পৰ্যায়ৰ পৰা মণ্ডল পৰ্যায়ৰ পৰা ব্লক পৰ্যায়লৈকে আমি শক্তিশালীভাৱে নতুনকৈ গঠন কৰিম কংগ্ৰেছটো আৰু মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ইয়াত মানে বহু বিজেপি কৰ্মীও আমাৰ কংগ্ৰেছৰ লগত যোগাযোগ কৰিছে বিপিএফ কৰ্মীও কংগ্ৰেছৰ লগত যোগাযোগ কৰিছে এপিপিএলৰ প্ৰমোদ বড়ো ডাঙৰীয়াই ইয়াতে যোৱাবাৰ যেটো মানে এটা ঢৌ উঠাইছিলে যে তামুলপুৰৰ চিপ হ'ব লাগে বা বিটিচিত এক হাগ্ৰামাৰ যি মানে কলা অধ্যায় এইবিলাক মুছি মানে আমি ইয়াত বিটিচিত মানে ভালদৰে শাসন কৰিম বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে মানে ইয়াতে সম অধিকাৰ পাব লাগে বুলি তেখেতসকলে যেটো স্লোগান দিছিলে যি প্ৰতিশ্ৰুতি দি তেখেতসকলে আগুৱাই আহিছিলে এই প্ৰতিশ্ৰুতি তেখেতসকলে ৰাখিব পৰা নাই গতিকে ৰাইজ গম পাইছে ৰাইজে বুজি উঠিছে বিপিএফকো দিছে চাব এবাৰ ইউপিপিএলকো এবাৰ চাব দিছে গতিকে এইবাৰ কংগ্ৰেছক চাব দিব আৰু সেই কংগ্ৰেছৰ ভিত্তি আৰু শক্তিশালী কৰাৰ কাৰণে আমি যি কাৰ্যপন্থা ল'ব লাগে সেই কাৰ্যপন্থা আমি হাতত লৈছো আমি পূজাৰ পিছতে শক্তিশালীভাৱে আমি তৃণমূল পৰ্যায়লৈকে গুচি যাম ৰাইজক আমি আহ্বান কৰিম যে এই যি বিটিচিৰ যি বিপিএফ আৰু ইউপিপিএলৰ যি ৰাজনীতি ভেদাভেদ এটা জাতিৰ প্ৰতি এটা জাতিয়ে কি ধৰণে মানে ভেদাভেদৰ সৃষ্টি কৰিছে এইবোৰ আমি দূৰ কৰাৰ কাৰণে কংগ্ৰেছ আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম ঠিক আছে সেইটো ওপৰতে আমাৰ আলোচনা চলিল এতিয়া আৰু সেই হিচাপে যিমান ব্লক আছিল ব্লক প্ৰেচিডেণ্ট আছিল মণ্ডল প্ৰেচিডেণ্ট তেওঁলোকক মাতা হৈছিল সেইটো নহয় এতিয়া যিহেতু মই ক'লোঁ এতিয়া কাউন্সিল ইলেকশ্যন আহি আছে এতিয়া আমি তৃণমূল পৰ্যায়ত ধৰি লওক ব্লকৰ মণ্ডলত আমাৰ কৰ্মীসকলক ক'লোঁ কংগ্ৰেছীসকলক ক'লোঁ কি আপোনালোকে এতিয়া ঘৰে ঘৰে সোমাই যাওক যি কংগ্ৰেছৰ যোনটো আদৰ্শ নীতি আছে সেইটোক যোনে যোনে মানে বা মানি চলিব বিচাৰিছে তেওঁলোক কংগ্ৰেছত জইন কৰাব চেষ্টা কৰাম আমি যিহেতু দেখিছোঁ চৰকাৰে আমাৰ আজিৰ তাৰিখত সাধাৰণ মানুহক পুংগু কৰি পেলাইছে আপুনি সব জায়গাতে ট্যাক্স পাব আপনি গাখীৰৰ পৰা লৈ কিনে কিতাপলৈকে ট্যাক্স জিএসটি ভৰাই থৈ দিছে আপোনালোকে জানে কি ইলেক্ট্ৰিচিটি বিল যোনটো হিচাপে তেওঁলোকে বৰাই লুণ্ঠনৰ ৰাজ চলাই আছে সেইটো বিৰোধিতা আমি কৰি আছোঁ আৰু কৰি গৈ থাকিম আৰু এইটো আশ্বাসন আমি সাধাৰণ ৰাইজক এইটোৱে দিওঁ কি ভৱিষ্যত কংগ্ৰেছ গভৰ্ণমেণ্ট যদি আহে আমি মাটি বাৰী সমস্যা বহুতে আছে আমি এইটো অঞ্চলত আমি পাই আছোঁ হাতীৰ সমস্যা যোৱাকালিনা পৰহি দুজন মানুহক ঘৰৰ ভিতৰত সোমাই হাতীয়ে মাৰিলে সেইটো ৰুখা ফৰেষ্ট আৰু গভৰ্ণমেণ্ট ব্যৰ্থ হৈছে বুলি আপোনাক মই জনাই আছোঁ আৰু এইটো প্ৰথমবাৰৰ কাৰণে নহয় ইয়াৰ আগতো বহুত প্ৰত্যেক বছৰে 4-5 জন মানুহক তাৰমানে হাতীয়ে মাৰি এটেক কৰি আছে আৰু যিমান সম্পত্তি তামোল গছৰ পৰা নাৰিকল গছ সব ভাঙি গৈ আছে তাৰ সেইটোৱে তাৰমানে গভৰ্ণমেণ্ট টোটেলি সব এক্সপেক্টত ফেইলিয়াৰ হৈ আছে এইটো তাৰমানে সেইটোৱে আমি ৰাইজক এইগিলা কথা লৈ যাম কি কেনেকুৱা আমি আজি তাৰিখৰ মূল্য বৃদ্ধি যোনটো আমি পাই আছোঁ সেইটো কেনেকৈ আমি চিন্তাধাৰা কৰি কেনেকৈ কংগ্ৰেছ গভৰ্ণমেণ্টে কেনেকৈ ৰাখ দিব পাব্লিকক সেইটো আমি আলোচনা কৰি আছোঁ আৰু সেইটো হিচাপে নিয়মত চলি গৈ থাকোঁ